মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া তেখেতৰ ভাগ্য যথেষ্ট ভাল, যিহেতু বিৰোধী ঐক্যবদ্ধ হৈ যোৱাৰ পিছত প্ৰথম সভাত য'ত আমি প্ৰায় গোটেইবোৰ আমি একত্ৰিত হৈছোঁ, সেয়া হ'ল মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ তেখেতৰ নিৰ্বাচনী সভাত। তো সেইকাৰণে মই ভাবোঁ তেওঁৰ ভাগ্য যথেষ্ট ভাল আৰু তেওঁ পুনৰবাৰ সৰ্বক ভৱানীপুৰ সমষ্টিৰ বিধায়ক হ'বলৈ গৈ আছে। আজি মই বুজিব পৰা নাই কি য'ত ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত জুবিনদাৰ মৃত্যু লৈ ইমান আলাপ আলোচনা হ'ল, অসম চৰকাৰৰ আৰক্ষীসকল ছিংগাপুৰলৈ গ'ল, পিছত মুখ্যমন্ত্ৰীয়ে নিজে বিধানসভাত ক'লে যে জুবিনদাক হত্যা কৰা হ'ল। ছিংগাপুৰৰ কোৰ্টত ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধি এনেকুৱা এটা ৰায়, এনেকুৱা এটা মন্তব্য কোৰ্টৰ ভিতৰত প্ৰকাশ কৰিছে, যাৰ ফলত জুবিনদাৰ মৃত্যুৰ অভিযুক্ত হৈ থকা আমাৰ অসমৰ মানুহবোৰৰ কাৰণে এটা ডাঙৰ সকাহ লাভ কৰা এটা সুযোগ পাই গ'ল। মই বুজিব পৰা নাই, দুয়োটা চৰকাৰৰ মাজত যথেষ্ট আলাপ আলোচনা হৈছিল। বিদেশ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয় ছিংগাপুৰৰ লগত বহু তেওঁলোকৰ কথাবোৰ চলি আছে। অসম আৰক্ষী তালৈ গ'ল, মুখ্যমন্ত্ৰীৰ পিছত ক'লে যে মৃত্যু হ'ল। তো আজি ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিসকল, কোৰ্টৰ বাদ দিয়ক, ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিসকলে কোৰ্টৰ ভিতৰত এনেকুৱা কিয় কথা ক'লে, যি কথা আজি অসমৰ ভিতৰত জুবিনদাৰ মৃত্যু কাণ্ডত অভিযুক্ত হৈ থকা ব্যক্তিৰ বাবে এটা ডাঙৰ তেওঁলোকে ৰেহাই পোৱা এটা সুযোগ পাই গ'ল, এটা উপহাৰ তেওঁলোকে পাই গৈছে। তো ইয়াত কি দুটা চৰকাৰৰ মাজত, অসম চৰকাৰ, ভাৰত চৰকাৰ, ছিংগাপুৰ চৰকাৰৰ মাজত ক'ত তেওঁলোকৰ কথা বতৰাবোৰ বেলেগ হ'ল, বেলেগ বেলেগ ৰায় তেওঁলোকে দিবলৈ আৰম্ভ কৰিলে, বা ক'ত তেওঁলোকে পৰিকল্পিতভাৱে এনেকুৱা এটা পৰিস্থিতি গ্ৰহণ কৰিলে যে ছিংগাপুৰ কোৰ্টত শ্যামকানু মহন্ত ডাঙৰীয়া আজি ৰেহাই পাই গ'ল। এক প্ৰকাৰ ছিংগাপুৰ কোৰ্টত শ্যামকানু মহন্ত ডাঙৰীয়া, সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া ৰেহাই পাই গ'ল, যি ছিংগাপুৰত বাৰম্বাৰ আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰৰ মানুহবোৰ গৈছিল। তাততো ছিংগাপুৰ চৰকাৰে নিজে তেওঁলোকে কৰিছে যে তেওঁলোকৰ এইসকলৰ কোনো ভূমিকা নাই। তো এইখিনি কথাটো শ্যামকানু মহন্ত ডাঙৰীয়া, সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়াৰ কাৰণে সুবিধাজনক হ'ব। তো ক'ত গ'ল ন্যায়, ক'ত গ'ল ভাৰত চৰকাৰ, অসম চৰকাৰৰ তৎপৰতা? SIT এয়া কাম কৰিলে নেকি যি SIT তাত গৈছিল? সেইকাৰণে প্ৰশ্নৰ উত্তৰ পোৱাতকৈ প্ৰশ্ন আৰু বাঢ়ি গৈছে। দিছোঁ আৰু শিৱসাগৰত বিৰোধী মিত্ৰতাৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক অংকৰ আজি মিলা নাই, তাৰ বিভিন্ন ধৰণৰ প্ৰমাণ আমি পাইছোঁ। আৰু এয়াও হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফাঁচীবাদী শাসনৰ প্ৰমাণ যে আজি লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনেধৰণৰ আক্ৰমণ কৰা গৈছে। কাক ভাবুকি দিবলৈ বিচাৰিছে? এইটো মাত্ৰ শিৱসাগৰলৈকে সীমিত হৈ থকা নাই, এটা বাৰ্তা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কাণ্ডৰ যোগেদি অসমৰ লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভক দিবলৈ বিচাৰে। আৰু আজি এটা, কাইলৈ কোনোবা বেলেগ হ'ব পাৰে, পৰহি কোনোবা তৃতীয় হ'ব পাৰে। এই ক্ষেত্ৰত আমি সকলোৱে মিলি জুলি গৰিহণা দিয়াটো প্ৰয়োজন আছে মই ভাবোঁ।